এই মুহূৰ্তত আমি আপোনালোকক নৱগ্ৰহ শ্মশানৰ পৰা কিছু দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম, যিহেতু প্ৰদীপ বৰুৱাৰ যি নশ্বৰ দেশ সেই নশ্বৰ লৈ অহা হৈছিল আৰু যিসকল গুণমুগ্ধ আৰু তেওঁলোকৰ উপস্থিতিত এতিয়া শেষ কৃত্য সম্পন্ন কৰা হ'ব। আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এতিয়া চিতা সাজু কৰি তোলা হৈছে আৰু মুহূৰ্তৰ পিছতে প্ৰদীপ বৰুৱাৰ যি কন্যা ৰশ্মি তেওঁ পিতৃৰ এই মুহূৰ্তত এক শোকাকুল পৰিৱেশ, কাৰণ প্ৰদীপ বৰুৱাৰ দৰে এগৰাকী ব্যক্তি স্বাভাৱিকতে সকলো শোকত হৈ পৰে। মই কিছু লোক আছে তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। এই মুহূৰ্তটো আচলতে দুখৰ মুহূৰ্ত, কথা পতা সম্ভৱ নহয়, তথাপিও আজি কিদৰে শেষকৃত্য সম্পন্ন কৰা হ'ব, কোনে কৰিব, সকলো কথাখিনি তেখেতৰ ছোৱালীয়ে কৰিব, ৰশ্মি বৰুৱা, তেখেতে মুখাগ্নি কৰিব। আৰু বাকীটো এতিয়া দেখিছে আপুনি 11:30 আৰম্ভ হোৱা কথা। আৰু প্ৰান্তিকখন বৰ্তমান কেনেধৰণে চলিব বা পৰিচালনা কৰাৰ ক্ষেত্ৰত কিবা সিদ্ধান্ত গ্ৰহণ কৰে? অসুবিধা নহয়, কাৰণ তেখেতে এনেকুৱা ধৰণে ফ্ৰেমৱৰ্কটো বনাই থৈ গৈছে যে আমি কোনো অসুবিধা হোৱা নাই। কাৰণ আজি তেখেত বহুদিনৰ পৰাই কিছু অসুস্থৰ নিচিনাই, যদিও অফিচলৈ আহে তেখেতে খুব আগৰ নিচিনা হেৰিকৈ কাম কৰিব নোৱাৰে। গতিকে আমি চলাই আছোঁ যিমান দূৰ পাৰোঁ। আমাৰ তেখেতে সেই ধৰণে আমাক ট্ৰেইন আপ কৰাই লৈছে। গতিকে আমি চলাই থাকিব পাৰিম বুলি আশা কৰিছোঁ। কাৰণ আমি আগতেও এবাৰ তেখেত অলপ অসুস্থ হৈছিলে, তেতিয়াও আমি 6 মাহ আলোচনীখন আমিয়ে চলালোঁ। এতিয়াও ধৰক যোৱা ইছ্যু দুটা আমিয়ে চলাই থাকিব পাৰিম বুলি আশা কৰিছোঁ। আৰু মই সৰু অসম ছাত্ৰ সন্থাৰ আছে, মই তেওঁৰ ওচৰলৈ আহিম। অসমৰ বাবে এটা অপূৰণীয় ক্ষতি। হয়, বিশিষ্ট সাংবাদিক, প্ৰান্তিকৰ প্ৰতিষ্ঠাপক সম্পাদক প্ৰদীপ বৰুৱাৰ বিয়োগ অসমৰ কাৰণে এটা বৌদ্ধিক সমাজৰ কাৰণে এটা ক্ষতি। গতিকে আজিৰ দিনটোত আমি তেখেতৰ আত্মাৰ চিৰশান্তি কামনা কৰিছোঁ আৰু আমাৰ কাৰণে এগৰাকী সঁচা অভিভাৱক হেৰুৱাইছোঁ, সেইটোৱে আমাৰ উপলব্ধি। হয়, মই নৱগ্ৰহ শ্মশানৰ পৰিৱেশটো আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ইয়াতে অজস্ৰ লোক ইয়াত আহিছে, সকলোৱে শিক্ষাৰ বাবে তেওঁক শ্ৰদ্ধা জনাবলৈ উপস্থিত হৈছেহি আৰু পৰিয়ালৰ লোকক সমবেদনা জ্ঞাপন কৰা পৰিলক্ষিত হৈছে। মই বিশিষ্ট ব্যক্তিসকল আছে, তেওঁলোকৰ ওচৰতে আহিম আৰু তেওঁলোকৰ প্ৰতিক্ৰিয়া ল'বলৈ মই চেষ্টা কৰিম। আপোনাৰ ওচৰলৈ আহিছোঁ। আচলতে কথা পতাটো এই মুহূৰ্তত অলপ কঠিন, তথাপিও কথা জানিব বিচাৰিম আপোনাৰ পৰা। প্ৰদীপ বৰুৱাৰ বিয়োগটো আমাৰ গোটেই অসমৰ সামাজিক, সাংস্কৃতিক, সাহিত্যিক জীৱনত এক অপূৰণীয় ক্ষতি। আমি জানো যে যেতিয়া 1981 চনত প্ৰান্তিক আৰম্ভ হৈছিলে, এই সুদীৰ্ঘ সময়ত অসমৰ সংবাদ জগতত, সাহিত্য জগতত প্ৰান্তিকে এটা যুগৰ সৃষ্টি কৰিলে, আমি যিটো প্ৰান্তিক যুগ বুলি আমি ক'ব পাৰোঁ। আৰু প্ৰান্তিকৰ এইটোৱেই বৈশিষ্ট্য যে প্ৰান্তিকে এক নতুন সাহিত্যৰ ধাৰা সৃষ্টিৰ লগে লগে, সংবাদৰ ধাৰা সৃষ্টিৰ লগে লগে এক নতুন ৰুচিবোধৰ জন্ম দিলে। মই ভাবোঁ যে এইটো আটাইতকৈ এক ডাঙৰ বৰঙণি প্ৰান্তিকখনৰ। আৰু লগতে অসমৰ বহুত কবি, সাহিত্যিকৰ, বহুত লেখকৰ জন্ম দিলে প্ৰান্তিকে। আৰু সম্পূৰ্ণ এক বেলেগ ৰুচিৰ জীৱনৰ সৰু সৰু কথাবিলাককো সুন্দৰভাৱে উপস্থাপন কৰি প্ৰান্তিক সকলোৰে, পৰিয়ালৰ সকলোৰে ইমানেই জনপ্ৰিয় হ'ল যে আজিও প্ৰান্তিকে সেই ধাৰাটো অব্যাহত ৰাখিছে। আৰু এই ক্ষেত্ৰত প্ৰয়াত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া ছাৰ আৰু প্ৰদীপ বৰুৱা ডাঙৰীয়াৰ যিটো অৱদান, এইটোক অসমৰ মানুহে চিৰদিনে স্মৰণ কৰিব আৰু তেখেতসকলৰ এই সৃষ্টি যুগমীয়া হৈ থাকিব। আমি আশা কৰোঁ প্ৰান্তিকখনৰ আৰু পৰৱৰ্তী সময়ত আৰু শ্ৰীবৃদ্ধি হ'ব আৰু তাৰ জৰিয়তে আমি প্ৰদীপ বৰুৱা, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ আদৰ্শ আমি জীয়াই ৰাখিবলৈ সক্ষম হ'ম। তেখেতৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ।